আমি কংগ্ৰেছ তৰফৰ পৰা শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে জিলা পৰিষদৰ বিভিন্ন আমাৰ দিচাংমুখ মৰাবজাৰ ৰংপুৰ আদি আটাইকেইজনে আহি আজি আমি জিলা পৰিষদৰ নমিনেশ্যন কৰিব দিবলৈ আহিছোঁ। আজি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে পঞ্চায়তত যিমান দুৰ্নীতি বা যিমানখিনি অনিয়ম হৈ আছে আৰু চৰকাৰৰ দিনত আমি সেইখিনি সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে কংগ্ৰেছ ঐক্যবদ্ধ হৈছোঁ আৰু তাৰ কাৰণে আমি আজি প্ৰতিদ্বন্দ্বিতাত নামি পৰিছোঁ যাতে আমি সেই পঞ্চায়তখন আমি যে সুচাৰুৰূপে চলাব পাৰোঁ। প্ৰতিখন পঞ্চায়তৰ পৰা যাতে আমাৰ যিখিনি জনসাধাৰণৰ দুখীয়া জনসাধাৰণৰ কাৰণে উন্নতি হোৱাকৈ কাম কৰি যাব পাৰোঁ, তাৰ বাবে আমি সকলো কংগ্ৰেছ কৰ্মী একত্ৰিত হৈ ঐক্যবদ্ধভাৱে এই যুদ্ধত নামিবলৈ আগবাঢ়িছোঁ। আমি যিটো বিজেপিৰ অপশাসনৰ আজি যিটো ধৰ্ম ভিত্তিত তেওঁলোকে যিটো মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে, আমাক সৰ্বসাধাৰণ ৰাইজক তেখেতলোকে কোনো কাৰণতে আগবাঢ়িবলৈ তেওঁলোকক ডমিনেট কৰি ৰাখিছে। তেওঁলোকক ভয় ভীতি খুৱাই সকলো মানুহক তেখেতলোকৰ ৰাজনীতিকৰণ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণে তেখেতলোকে মানৱ প্ৰৰোচনাত নামি পৰিছে। গতিকে আমি ভাবিছোঁ এইবাৰ পঞ্চায়তখন আমি শিৱসাগৰ জিলা কংগ্ৰেছত যদি আমি আয়ত্তলৈ আনিব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি সদায় তেখেতলোকৰ দুখীয়া জনসাধাৰণৰ পক্ষত আমি থিয় দিবলৈ চেষ্টা কৰিম। দুখীয়া জনসাধাৰণৰ কাৰণে যিসকল পোৱা নাই, যেনেকৈ আপোনালোকে গম পাইছে যে অৰুণোদয় আঁচনি বা যিবিলাক ঘৰ পাইছে, প্ৰধানমন্ত্ৰী সড়ক যোজনা আঁচনি যিবিলাক গৃহ পাইছে, সেইবিলাকতো দুৰ্নীতি অনিয়ম তেওঁলোকে স্বজনপ্ৰীতি কৰিছে বা বিভিন্ন ধৰণে তেখেতলোকে অনিয়ম নীতি অৱলম্বন কৰিছে। গতিকে এই ক্ষেত্ৰত আমি সদায় ঐক্যবদ্ধভাৱে ভাবি তেখেতলোকৰ কাৰণে আমি চিন্তা কৰিছোঁ। গতিকে আমি আজি জাতীয় কংগ্ৰেছ দলৰ হৈ আজিৰ দিনত আমি আমাৰ জিলা পৰিষদৰ দিচাংমুখ জিলা পৰিষদ, মই দিচাংমুখ জিলা পৰিষদৰ পৰা মোৰ নাম শ্ৰী বিভূতি কুমাৰ চেতিয়া, মই দিচাংমুখ জিলা পৰিষদৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। আৰু দিচাংমুখ জিলা পৰিষদৰ অন্তৰ্গত যিমানখিনি ৰাইজক মই সহায় সহযোগিতা কৰিবৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ হৈ আজি মই এই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। কিমান শতাংশ আপুনি কনফিডেণ্ট হৈ আছে? মই নিজকে যিহেতু মই এজন চৰকাৰী কৰ্মচাৰী বিষয়া হিচাপে জনস্বাস্থ্য বিভাগৰ অভিযন্তা হিচাপে মই অৱসৰ গ্ৰহণ কৰি মই দেখিছোঁ যে বিভিন্ন সময়ত বহুতখিনি অনিয়ম সৃষ্টি হৈছে। গতিকে মই সেইখিনিৰ ওপৰত জোৰদাৰ হাতত ল'বলৈ চেষ্টা কৰিম। লগতে মই আত্মবিশ্বাস যে মোক সকলোৱে আদৰি লৈছে। দিচাংমুখ আজি তাৰিখলৈকে মোৰ দিচাংমুখৰ জিলা পৰিষদৰ সকলো সদস্যই সকলো জনসাধাৰণে মোৰ প্ৰতি সন্মান শতাংশই মই নিশ্চিত বুলি মই নিজকে ভাবিছোঁ আৰু মই সম্পূৰ্ণ আত্মবিশ্বাস হৈ নামিছোঁ এই জনসাধাৰণৰ কাৰণে সৈতে কাম কৰি যাবৰ কাৰণে। মই ৰংপুৰ জিলা পৰিষদৰ পৰা খেলিব ওলাইছোঁ। মোক ৰাইজে আগবঢ়াই দিছে আৰু কিমান পাৰ্চেণ্টেজ বুলি ক'বলৈ গ'লে মই 100% কনফিডেণ্ট, কাৰণ মই জানো মই ৰাইজৰ হৈ কাম কৰিম আৰু ৰাইজে মোক নিশ্চয় আগবঢ়াই নিবই। আৰু আমি য়ং জেনেৰেশ্যন নহয় জানো, যুৱ প্ৰজন্ম, তো আমি প্ৰতিশ্ৰুতি নিদিওঁ, আমি কাম কৰি দেখাম। আৰু সেইটো বুলিয়ে কৈছোঁ, আমি কাম কৰি দেখাম, আমি প্ৰতিশ্ৰুতি একো নিদিওঁ। কাৰণ প্ৰতিশ্ৰুতি দি পিছত বহুতে থাকি যায়, আমাৰ বদনাম হয়। আমি বদনাম হোৱা কাম একোৱে নকৰোঁ। আপোনালোকে যেতিয়া আমাক আগবঢ়াই পঠিয়াব, আমি যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি 100% আমি চেষ্টা কৰিম আমি কামখিনি কৰিব।